সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাটো বিচাৰো। আজি হৈছে 11 মে। 11 মে ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। প্ৰথমটো খবৰ হৈছে লোকভৱনত ৰাজ্যপালক সাক্ষাৎ কৰি নতুন চৰকাৰৰ গঠনৰ প্ৰস্তাৱ আগবঢ়ালে হিমন্ত বিশ্ব শৰ্মাই। তেতিয়া আমি যদি চাওঁ, হয়, লোকভৱনৰ ৰাজ্যপালক সাক্ষাৎ কৰিলে আৰু আগন্তুক অৰ্থাৎ অহা কাইলৈ যিহেতু শপত গ্ৰহণ অনুষ্ঠান আছে 12 মেত খানাপাৰাত, আপোনালোকে গমে পায়। তো লাখ লাখ অনুৰাগী উপস্থিত থাকিব। এতিয়া কথা হ'ল, লোকভৱনৰ ৰাজ্যপালক সাক্ষাৎ কৰি নতুন চৰকাৰৰ গঠনৰ প্ৰস্তাৱ আগবঢ়ালে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। হয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেনেদৰে আগবঢ়াই সকলো সেইখিনি ৰাজ্যপালক সাক্ষাৎ কৰা দেখা যায়। নেক্সট খবৰ হৈছে NDA বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক শুভেচ্ছা সকলোৱে। তো এতিয়া সকলো আহিছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সাক্ষাৎ কৰিছে, শুভেচ্ছা দিছে যে যি আগন্তুক এতিয়া 12 তাৰিখে মুখ্যমন্ত্ৰীৰূপে শপত ল'বলৈ গৈ আছে, সেই হেতুকে সকলোৱে শুভেচ্ছা দিছে। ভাল হওক আগন্তুক সময়ত। যোৱা সময়খিনিত যেনেদৰে মুখ্যমন্ত্ৰী দায়িত্বভাৰ তেওঁ লৈ ৰাজ্য বা সমাজৰ বাবে যিসমূহ কাম কৰিলে, আগন্তুক সময়ত যাতে আৰু তেওঁ মনোবলেৰে আৰু ভালকৈ কাম কৰিব পাৰে, ইয়াক লৈ সকলোৱে শুভেচ্ছা দিছে। আৰু দেখা গ'ল প্ৰত্যেকজন যিসকল তেওঁ সহযোগী আছে সকলো লোকে তেওঁক সেইখিনি কি কৰিছে, শুভেচ্ছা দিয়ে। নেক্সট খবৰ হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনীতিৰ নক্ষত্ৰ। এতিয়া দিলীপ শইকীয়া ডাঙৰীয়াই মন্তব্য কৰিছে। দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনীতিৰ নক্ষত্ৰ। আমি যদি চাওঁ, যোৱা সময়ত যোৱা 5 বছৰ যি যেনেদৰে ৰাজ্যবাসীৰ বাবে কাম কৰিলে আৰু যেনেদৰে প্ৰতিশ্ৰুতি দিছে, আগন্তুক সময়ত সেই প্ৰতিশ্ৰুতিসমূহ আমি সকলোৱে একলগ হৈ একগোট হৈ সেইখিনি আমি পূৰ কৰিব লাগিব। আৰু এই ক্ষেত্ৰত আমি যদি চাওঁ তেনেহ'লে যোৱা যি 5 বছৰৰ যি ইমান কাম হ'ল, এতিয়া এই 5 বছৰত ৰাইজে আমাক যিদৰে তেওঁলোকে সেইখিনি মৰম দিলে, সেই মৰমখিনি আমি কি কৰিব লাগিব, আমি সাৰ্থক কৰিব লাগিব। আৰু এই 5 বছৰত আমি অতি গুৰুত্ব সহকাৰে তেওঁ সেইখিনি কাম কৰিব। তো এইখিনি ক্ষেত্ৰত দিলীপ শইকীয়া ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাজনীতিৰ নক্ষত্ৰ। নেক্সট খবৰ যদি আমি চাওঁ তেনেহ'লে শপত গ্ৰহণ সমাৰোহৰ বাবে খানাপাৰা খেলপথাৰত চলিছে ব্যাপক প্ৰস্তুতি। এতিয়া মাজত মাত্ৰ আৰু এই কেইঘণ্টামানৰ পাছতে সেইসমূহ যি তেওঁলোকৰ শপত গ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু এতিয়া সেই হেতুকে এই শপত গ্ৰহণ সমাৰোহৰ বাবে খানাপাৰাত কি হৈছে, খেলপথাৰত চলিছে ব্যাপক প্ৰস্তুতি, তুংগত উঠিছে। আৰু যিহেতু এই খেলপথাৰত 1 লাখতকৈ অধিক লোক সমাগম হ'ব, মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে মুখ্যমন্ত্ৰী, উপমুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব, তো গৃহমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব, আৰু যি বুথৰ সভাপতিসকল আছে আৰু ৰাজ্যৰ সকলো ফালৰ পৰা যি তেওঁলোক কৰ্মীসকল আছে সকলো আহিব খেলপথাৰলৈ সেই অনুষ্ঠানত অংশগ্ৰহণ ল'ব। আৰু মাজত মাত্ৰ অলপ সময়, কেইঘণ্টামান। এতিয়া দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এই ক্ষেত্ৰত সকলোৱে শুভেচ্ছা দিছে যাতে আগন্তুক সময়ত ৰাইজৰ বাবে, জনসাধাৰণৰ বাবে কামখিনি সুকলমে কৰি যাব পাৰে। সেইটোৱে সকলোৱে তেনেদৰে ভাবিছে, সকলোৱে যাতে মুখ্যমন্ত্ৰীৰ ৰূপে সেইখিনি শপত লৈ তেওঁ সকলোখিনি কাম কৰে, শুভেচ্ছা দিছে সকলোৱে এনেদৰে। তো দ্বিতীয়বাৰৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয় অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'ব। যোৱা 5 বছৰ আছিল ট্ৰেইলাৰ আৰু অনাগত 5 বছৰ ৰাইজে দেখা পাব চিনেমা। তো এনেদৰে মন্তব্য কৰিছে মানৱ ডেকা ডাঙৰীয়া। মানৱ ডেকা ডাঙৰীয়াই মন্তব্য কৰিছে যে যোৱা যিটো বছৰত কাম হ'ল সেইখিনি আছিল ট্ৰেইলাৰ। যেনেকৈ চিনেমা এখন যেতিয়া নেকি ৰিলিজ দিয়াৰ আগত যি নেকি ট্ৰেইলাৰ মুকলি কৰি দিয়ে, ঠিক তেনেদৰে যোৱা 5টা বছৰ আছিল ট্ৰেইলাৰ। আৰু এতিয়া অনাগত যিটো 5 বছৰ আহিবলৈ গৈছে, ৰাইজে দেখা পাব মূল চিনেমাখন। মানৱ ডেকা ডাঙৰীয়াই মন্তব্য কৰিছে। অৰ্থাৎ যি উন্নয়ন হ'ল বুলি ভাবিছোঁ, বা নিযুক্তি হ'ল আঁচনিৰ ক্ষেত্ৰতে, এইখিনি যি হ'ল এইখিনি মাত্ৰ ট্ৰেইলাৰহে। আৰু আগন্তুক এই 5 বছৰত বহুত বেছি কাম আছে বুলি এইখিনি কৈছে। মূল চিনেমা দেখা পাব, এনেদৰে দেখা গৈছে। তো আগন্তুক সময়ত দেখা যাওক কি কেনেদৰে কৰে, সেয়া নিযুক্তিৰ ক্ষেত্ৰতে হওক, আঁচনিৰ ক্ষেত্ৰতে হওক, জনসাধাৰণৰ বাবে হওক, সকলোৰে বাবে ভাল হ'লে সকলোৰে বাবে ভাল। তো সেইখিনি আমি সময়ত গম পাম। নেক্সট কথা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণ অহাৰ সম্ভাৱনা। তেতিয়া এইকেইদিন যদি আমি চাওঁ তেনেহ'লে ৰাজ্যৰ যি পৰিৱেশটো যদি চাওঁ তেনেহ'লে যি
বতাহ বৰষুণ এনেকুৱা ধৰণৰ কিছুমান হৈ আছে জলবায়ুটো। তো এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণ অহাৰ সম্ভাৱনা। তো এই ক্ষেত্ৰত আমি যদি আপোনালোকে অলপ সজাগ হয় তেনেহ'লে কিছু বিপদৰ পৰা আমি হাত সাৰিব পাৰোঁ। কাৰণ কেলৈ কিছুমান এনেকুৱা ধৰণৰ বতাহ ধুমুহাত কি হয়, বহুত ক্ষয় ক্ষতি হয়, তাতে এনেকুৱা ধৰণৰ পৰ্যায়লৈকে যায়, কোনো মৃত্যু মুখতো এনেধৰণৰ মৃত্যু হ'ব লগা হয় এনেকুৱা ধৰণৰ পৰিস্থিতি। তো এই বতাহ বৰষুণ ধুমুহা আহিলে আপোনালোকে সাৱধানে থাকিব। নেক্সট খবৰ হৈছে কংগ্ৰেছৰ বৰ্তমান অৱস্থা দেখি মোৰ দুখে লাগিছে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই এনেদৰে মন্তব্য কৰিছে, তেওঁ বহুত বেছি মই নকওঁ, এনেদৰে এইখিনি কথাই ক'ম যে হয়, কংগ্ৰেছৰ বৰ্তমানৰ যিটো তেওঁলোকৰ অৱস্থা দেখি মোৰ দুখে লাগিছে। কাৰণ তেওঁলোকৰ এই যে অৱস্থাটো কি কাৰণে হ'ল? তেওঁলোকে ৰাইজৰ মাজলৈ যোৱা নাই, ৰাইজৰ হৈ কাম কৰিম বুলি তেওঁলোকে অহা নাই, আৰু তেওঁলোকৰ যিটো নীতি আদৰ্শ বা এই যে তেওঁলোকে যেনেদৰে সেইখিনি ৰাজনীতি কৰে, তো এনেদৰে ৰাজনীতি কৰিলে ৰাইজৰ মন কেতিয়াও জয় কৰিব নোৱাৰে। তো এনেকুৱা ধৰণৰ মন্তব্য কৰিছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই, আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই এইটো কৰিছে যে তেওঁলোকৰ বৰ্তমান অৱস্থা দেখি মোৰ দুখে লাগিছে বুলি এনেদৰে মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে ৰূপৰেখা ভূঞা হত্যাকাৰীক চৰম শাস্তিৰ দাবীত উত্তাল প্ৰতিবাদ নগাঁৱত। তেতিয়া যিটো ঘটনা হৈ গ'ল, ঘটনাত এতিয়া ৰূপৰেখা ভূঞা যি মৃত্যু হ'ল, মৃত্যুৰ পাছত এনেকুৱা ধৰণৰ এটা শাস্তিৰ দাবীত উত্তাল প্ৰতিবাদ সৃষ্টি কৰিছে। আৰু এই এনেকুৱা ধৰণৰ কাণ্ডবোৰ সঁচাকৈ গৰিহণাযোগ্য। তো এনেকুৱা ধৰণৰ হ'ব নালাগে। আমি কোনফালে গতি কৰি আছোঁ, আমি নিজকে যিহেতু আমি কি বুলি কওঁ, জীৱশ্ৰেষ্ঠ বুলি কওঁ, আমি জীৱশ্ৰেষ্ঠ হৈ পিনি যদি এনেকুৱা ধৰণৰ কাণ্ডত লিপ্ত হ'বলগীয়া হয়, সঁচাকৈ ইয়াতকৈ আৰু বেয়া কথা কি হ'ব পাৰে। তো এনেকুৱা ধৰণৰ যি দোষীয়ে শাস্তি পাবই লাগে। এনেকুৱা ধৰণৰ শাস্তি দিয়াটো তেওঁলোকে কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগে, আৰু ইয়াৰ শাস্তিৰ দাবীত উত্তাল প্ৰতিবাদ কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে ৰকিবুল হুছেইনে চলাই আছে কংগ্ৰেছ। এতিয়া ভূপেন বৰা ডাঙৰীয়াই আকৌ কটাক্ষ কৰিছে। ভূপেন বৰা ডাঙৰীয়াই কটাক্ষ কৰি কৈছে যে কংগ্ৰেছ মানে হৈছে ৰকিবুল হুছেইন। মইতো পূৰ্বতে কৈছিলোঁ, এনেদৰে মন্তব্য কৰিছে ৰকিবুল হুছেইনে চলাই আছে কংগ্ৰেছ। ভূপেন বৰা ডাঙৰীয়াই এনেদৰে মন্তব্য কৰা দেখা গৈছে। আৰু যি 12 তাৰিখে অহা কাইলৈ শপত গ্ৰহণ অনুষ্ঠান আছে, তাৰ বাবে খানাপাৰাত শপত গ্ৰহণ সমাৰোহৰ বাবে প্ৰস্তুতি চলি আছে। প্ৰস্তুতি তুংগদৃষ্টিৰে প্ৰায় সমাপ্তিৰ দিশে গৈ আছে। তো এইখিনি শপত গ্ৰহণ অনুষ্ঠানৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে ইতিমধ্যে। নেক্সট খবৰ হৈছে এতিয়া যদি আপোনালোকে চৰকাৰী ঘৰৰ বাবে জিঅ'টেক কৰিছিলে, আপোনালোকৰ বাবে ভাল খবৰ। অহাকালি শপত গ্ৰহণ কৰিব, আৰু শপত গ্ৰহণ কৰাৰ পাছতে মুখ্যমন্ত্ৰী মহোদয় যিহেতু নিৰ্বাচনৰ পূৰ্বতে যিসমূহ প্ৰতিশ্ৰুতি দিছিলে, যে আমি যিসমূহ প্ৰতিশ্ৰুতি দিছোঁ সেই প্ৰতিশ্ৰুতিসমূহ আমি পূৰ কৰিব লাগিব। আৰু এতিয়া শপত গ্ৰহণ কৰাৰ পাছতেই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আমি প্ৰতিটো কামেই কৰিবলৈ চেষ্টা কৰিম। সেয়া চৰকাৰী ঘৰ, যদি আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰি থৈছিলে তেনেহ'লে আপোনালোকৰ লিষ্টত যদি নাম আহিছিলে তেনেহ'লে আপোনালোকৰ বাবে এইটো ভাল খবৰ যে আপোনালোকে চৰকাৰী ঘৰ পাবলৈ অতি সোনকালে গৈ আছে। ইয়াৰ সমান্তৰালকে যদি চাওঁ, আমি নিৰ্বাচনৰ পূৰ্বতে ধৰি লওক নতুন চাকৰিৰ ক্ষেত্ৰত যোৱাবাৰ যিদৰে চাকৰি দিয়াৰ কথা কৈছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, সেই অনুসৰি চাকৰি বহুতো যুৱক যুৱতীয়ে পালে, মেধা ভিত্তিত পাইছে। যিটো প্ৰক্ৰিয়াটো সেইটো বহুত বেছি ভাল হৈছে চাকৰি দিয়াৰ। কাৰণ কেলৈ যিসকলৰ মেধা, যিসকল চোকা, যিসকলে তেওঁলোকে সেইখিনি কি মেধা ভিত্তিত পাইছে, তো মেধা ভিত্তিত চাকৰি দিছে। তাত কোনো ধৰণৰ টকা দিয়া, টকা খেল কৰা এনেকুৱা ধৰণৰ নাই, নিকা নিযুক্তি হৈছে। আৰু এতিয়া এইবাৰ যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে যদি আমি জিকিলোঁ হয়, তো এতিয়াতো জিকিলেই, চৰকাৰী গঠন কৰিব অহা কাইলৈ, তো তেতিয়া নতুন চাকৰি বিভিন্ন বিভাগত ওলাব। শিক্ষা বিভাগ, স্বাস্থ্য বিভাগ, ADRE, বেটেলিয়ানত, যি নহওক, যেনেদৰে নহওক, ফৰেষ্টত, তো ইত্যাদি সকলোখিনি আগন্তুক সময়ত ওলাব। আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি জনাইছে, আৰু অতি সোনকালে এই বিষয়টো চিন্তা চৰ্চা কৰি কোন বিভাগত ক'ত কেনেদৰে আছে নিযুক্তি দিবলৈ আমি চেষ্টা কৰিম। নেক্সট উচ্ছেদ চলি যাব। উচ্ছেদৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনৰ পূৰ্বতে সেইখিনি মন্তব্য কৰিছিলে, আৰু এতিয়া যদি আমি চাওঁ তেনেহ'লে নিৰ্বাচনৰ পাছতো সেইখিনি কৈছে। ফলাফল এতিয়া এই যিহেতু আহিলে, চৰকাৰ অহাকালিলৈ গঠন হ'ব। আৰু এতিয়া উচ্ছেদ প্ৰক্ৰিয়া এইটো কথা কৈছে যে চৰকাৰী মাটি অবৈধভাৱে যদি কোনোবাই 1 ইঞ্চিও দখল কৰি আছে তেনেহ'লে সেই 1 ইঞ্চিৰ পৰা উঠাই দিয়া হ'ব। আৰু যিহেতু এটা কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ জনাইছে, বাংলাদেশী যিসকল মিঞা অবৈধভাৱে আছে চৰকাৰী মাটিত, সত্ৰত, মন্দিৰ, এনেকুৱা ধৰণৰ জেগাত, বিলত, তো এইখিনি আমিতো উচ্ছেদ কৰিমেই, উচ্ছেদ কৰা নহয়। আমি এইখিনি এতিয়া প্ৰায় যোৱাবাৰ যদি আমি 1.5 লাখ বিঘাত কৰিছিলোঁ, এবাৰ আমি 4-5 লাখ বিঘাত উচ্ছেদ কৰিবলৈ চেষ্টা কৰিম, অৰ্থাৎ আমি কৰিম। বহুতে সুধি আছে নেক্সটটো যদি খবৰ চাওঁ তেনেহ'লে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি PM কিষাণ অনলাইন হৈ আছে নাই, কি হৈছে, কি নহ'ব, অনলাইন কৰিব পাৰিম নে? যদি আপোনালোকে নিজৰ নামত মাটি পটা আছে বা আপোনালোকৰ সেইখিনি সকলোখিনি কাম হৈ গ'ল, তেনেহ'লে আপোনালোকে PM কিষাণ অনলাইন কৰিব পাৰে। আৰু PM কিষাণৰ এইটো এটা খবৰ যে আগন্তুক সময়ত আপোনালোকে কৃষকৰ পইচা পাবলৈ হ'লে কৃষক পঞ্জীয়ন কৰাৰ লগতে আপোনালোকে
EKYC, লেণ্ড চিডিং, আধাৰ বেংক চিডিং, একাউণ্ট ষ্টেটাছ এইখিনি আপোনালোকে অতি সোনকালে কৰি ল'ব লাগিব। যদি আপোনালোকে কৰি নলয় তেনেহ'লে আগন্তুক সময়ত আপোনালোকে কৃষকৰ যিসমূহ সা সুবিধা আছে সা সুবিধাৰ পৰা আপোনালোকে বঞ্চিত হ'ব। অতি সোনকালে আপোনালোকে কৰি ল'ব। আৰু যিটো আপোনালোকে সুধিছিলে PM কিষাণৰ অনলাইনৰ ক্ষেত্ৰত যদি আপোনালোকৰ সকলোখিনি ডকুমেণ্ট সাজু হৈ আছে, ৰেডি হৈ আছে, তেনেহ'লে আপোনালোকে PM কিষাণত কি কৰিব পাৰিব? আবেদন কৰিব পাৰিব। নেক্সট খবৰ হৈছে আমি ৰাইজৰ হৈ কাম কৰিব লাগিব। মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে ৰাইজে যিহেতু আমাক এই যি পৰ্যায়লৈ লৈ গৈছে আৰু এতিয়া আমি সেইখিনি প্ৰতিশ্ৰুতি দিছিলোঁ, যিসমূহ প্ৰতিশ্ৰুতি আমি কৰিম বুলি কৈছিলোঁ, এতিয়া হয় আমি ৰাইজৰ হৈ কাম কৰিব লাগিব। আৰু নিৰ্বাচনৰ পূৰ্বতে মই জনাইছিলোঁ যে অৰুণোদয় আঁচনি নতুনকৈ দিয়াৰ এইখিনি ব্যৱস্থা 3000লৈ বৃদ্ধি, তো 3000লৈ বৃদ্ধি হ'ব। 3000লৈ বৃদ্ধি পৰ্যায়ক্ৰমে হৈ যাব আৰু একেদিনৰ ভিতৰতে বা একে মাহৰ ভিতৰতে এনেকুৱা ধৰণৰ নহয় যে হ'বই এনেকুৱা কোনো ধৰণৰ কথা নাই। হয় 3000লৈ আমি পৰ্যায়ক্ৰমে বৃদ্ধি কৰিম। এতিয়া আমি অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত যদি চাওঁ তেনেহ'লে 1250 আছে, হয়তো আগন্তুক সময়ত এয়া অহাকালি চৰকাৰ গঠন হ'ব, তাৰ পিছৰ পৰ্যায়ৰ পৰাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি ঘোষণা কৰিব কিমানখিনি কেনেদৰে পাৰে। আৰু অৰুণোদয় নতুন ফৰ্মৰ কথাও কৈছিলে, সেইখিনিও একেলগে সেইখিনি ওলাব। যিহেতু এতিয়া এইখিনি চৰকাৰ গঠন কৰিবহে, ফৰ্মত দিয়াৰ ক্ষেত্ৰত জনাব। যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে এতিয়া বহুতো মহিলা অৰুণোদয় আঁচনিৰ পৰা বাদ পৰি আছে, তেওঁলোকে পাবলগীয়া পোৱা নাই। তো এইখিনি ক্ষেত্ৰত আৰু অতি সোনকালে এই অৰুণোদয় আঁচনি ফৰ্মৰ ক্ষেত্ৰতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'ব। নেক্সট খবৰ যদি আমি চাওঁ তেনেহ'লে লাখপতি বাইদেউসকলে যি 25,000 টকা, এতিয়া আপোনালোকে যিহেতু 10,000 পালে, 10,000টো কি কামত ব্যৱহাৰ কৰিম বুলি কৈছে? কোনোবাই ছাগলী, কোনোবাই গৰু, কোনোবাই হাঁহ কুকুৰা। তেতিয়া আপোনালোকৰ ঘৰে ঘৰে সখী বাইদেউসকলে কি কৰিছে? ফটো মাৰিছে নিশ্চয়। যদি আপোনালোকে সঠিক কামত, ধৰি লওক আপোনালোকে 10,000টো পালে, কোনোবাই আগৰ প্ৰথম পৰ্যায়ত আপোনালোকে কোনো ঘৰে নাছিলে, হাঁহ ঘৰ হওক, কুকুৰা ঘৰ হওক, ছাগলী গঁৰাল হওক, তেতিয়া আপোনালোকে 10,000টো পোৱাৰ পিছত আপোনালোকে কোনোবাই হাঁহ, ছাগলী গঁৰাল এইখিনি বনাইছে, আপোনালোকৰ ঘৰত আকৌ সখী বাইদেউসকলে গৈ ফটো মাৰিছে। তো তেনেহ'লে আপোনালোকে নিশ্চিত থাকক যে যিসকলে এইখিনি কাম কৰিছে, 10,000 টকাটো আপোনালোকে সুচাৰুৰূপে পৰিচালনা কৰি আপোনালোকে সঠিক কামত ব্যৱহাৰ কৰিছে, আগন্তুক আপোনালোকে 25,000 টকা পাবলৈ গৈ আছে। অৰ্থাৎ অতি সোনকালে আপোনালোকে এই 25,000 টকাটো পাব। এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি কথা ক'ব আৰু কি কেনেদৰে কৰিব লাগে আগন্তুক সময়ত ক'ব। আৰু এইটো দিয়াটো আপোনালোকে নিশ্চিত, কাৰণ কেলৈ যদি দিবলৈ নহ'ল হয়, এইখিনি কাম নকৰে, এতিয়া আপোনালোকে গম পাইছে ঘৰে ঘৰে গৈ সখী বাইদেউসকলে এইখিনি ফটো মৰাৰ কামত তেওঁলোকে ব্যস্ত হৈ পৰিছে। নেক্সট খবৰ হৈছে আপোনালোকে ৰেচন কাৰ্ড যদি আপোনালোকৰ নাই, ৰেচন কাৰ্ড আপোনালোকে ক'পাৰ্টিত আপোনালোকে এজেণ্টজনৰ লগত যোগাযোগ কৰি, ছাপ্লাই অফিচত আপোনালোকে যোগাযোগ কৰি ৰেচন কাৰ্ড যদি আপোনালোকে নাই, তেনেহ'লে অতি সোনকালে আপোনালোকে নিজৰ ৰেচন কাৰ্ডখন আপোনাৰ নামত কি কৰি লওক, আপোনালোকে তুলি লওক। যদি ৰেচন কাৰ্ডখন নাথাকে, এতিয়া বৰ্তমান সময়ত আপোনালোকে আটাইতকৈ আপোনালোকৰ ডাঙৰ নথিপত্ৰখন নাই বুলি আপোনালোকে ধৰি ল'ব পাৰে। কাৰণ কেলৈ এতিয়া বৰ্তমান সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ নথিপত্ৰখনেই হৈছে এখন ৰেচন কাৰ্ডখন। ৰেচন কাৰ্ডখন থাকিলে আপোনালোকে অৰুণোদয় পায়, আপোনালোকে চৰকাৰী ঘৰ পায়, আয়ুষ্মান পায়, আৰু স্কুল কলেজত নামভৰ্তিৰ বাবে ৰেচন কাৰ্ডখন প্ৰয়োজন। তো এই ৰেচন কাৰ্ডখন এতিয়া আটাইতকৈ বহুত বেছি গুৰুত্বপূৰ্ণ এখন নথিপত্ৰ। তো সেইবাবে আপোনালোকে ৰেচন কাৰ্ডখন যদি নাই, অতি সোনকালে আপোনালোকে নিজৰ নামত আবেদন কৰি লওক আৰু আবেদন কৰি আপোনালোকে নিজৰ নামত এইখিনি এখন ৰেচন কাৰ্ড লৈ লওক। তো আজি 11 মে' ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'ত লগ পোৱাৰ কাৰণে পায়।